দুবাৰ নাচিবা দুবাৰ কেতিয়া আহিব আকৌ এবাৰ নাচিম আমি ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ উদ্যোগত যি 25 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আজি এই অনুষ্ঠানত আৰম্ভণিৰ দিন আজি আৰম্ভণিৰ দিনত এসময়ৰ ঢেকিয়াজুলি বিহুৱা ভোলা বৰা ডাঙৰীয়াৰ বন্তি প্ৰজ্বলনেৰে আৰু ঢেকিয়াজুলি অঞ্চলৰ শিক্ষাবিদ বিধুভূষণ ৰয় ডাঙৰীয়াৰ নাৰিকল ভঙাৰে এই কাৰ্যসূচী আজি আৰম্ভ হৈছে এই অনুষ্ঠানত ঢেকিয়াজুলি বহুকেইগৰাকী ব্যক্তিক আমি আমাৰ অনুষ্ঠানৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য সম্পাদক ৰাণা প্ৰতাপ বৰুৱা আৰু ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় সভাপতি ধ্ৰুৱ কুমাৰ বৰা ডাঙৰীয়া এসময়ৰ সমাজকৰ্মী এতিয়াও ঢেকিয়াজুলি ৰাজহুৱা জীৱনৰ লগত জড়িত প্ৰফুল্ল দাস ডাঙৰীয়া আৰু এসময়ৰ বিহুৱা দেৱেন কলিতা ডাঙৰীয়াকে মুখ্য কৰি আজি ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা এসময়ৰ বিহুৰাণী তৰালী বৰুৱা ঠেলামৰা দেউজী চৌধুৰী আৰু ঢোলৰ প্ৰশিক্ষক ডেভিড বৰা ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাই আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ এই অনুষ্ঠান আমাৰ 25 দিন ধৰি চলিব এটা শুভ লক্ষণ বুলি ক'ব লাগিব ইতিমধ্যে আমাৰ দুইগৰাকীয়ে কৈছে যে বিহু আমাৰ বাপতি সাহন্তিক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ পিছতে অসমৰ মানুহৰ গাত এডাল বিহুটো লাগিছে এতিয়া বহু কণ ল'ৰা ছোৱালীয়ে বিহুক শিকি ভৱিষ্যত প্ৰজন্মৰ যাতে বিহুটো জীয়াই ৰাখিব পাৰে তাৰ যি প্ৰচেষ্টা হাতত লৈছে আৰু বিশেষকৈ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা ৰূপজ্যোতি বিহুৱা দলে এই প্ৰচেষ্টাক হাত বাউল দি মাতি বিহুটোক ভৱিষ্যতে জীয়াই ৰখাৰ যি প্ৰচেষ্টা গ্ৰহণ কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ নিশ্চয় এই বিহু প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত যাতে প্ৰতিগৰাকী বিহুৱতীয়ে সুন্দৰভাৱে বিহুটো নাচিব পাৰে বা যিকেইজনে ঢোল বজায় শুদ্ধভাৱে যাতে ঢোল বজাব পাৰে তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুত প্ৰথম পতাকা উত্তোলন কাৰ্যসূচীতে আমি এইসকলক লৈ এটি সুন্দৰ বিহু নাচ পৰিৱেশন কৰাৰ ব্যৱস্থা আমি ভাবিছোঁ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা আৰু 50টা বসন্ত গৰকা ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ উদ্যোগত আজি ইয়াত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা আৰু এই বিহু কৰ্মশালাৰ আজি উদ্বোধনী অনুষ্ঠানটোলৈ আহি মোৰ আচলতে সঁচাকৈ ভাল লাগিছে এইকাৰণে যে ঢেকিয়াজুলিৰ বহু অভিভাৱকে ইয়াতে নিজৰ ল'ৰা ছোৱালীখিনিক ইয়াত বিহু শিকাবলৈ লৈ আহিছে এইটো এটা ভাল লক্ষণ ঢেকিয়াজুলিত কেইবাখনো বিহু কৰ্মশালা হৈছে সকলো কৰ্মশালা ইতিমধ্যে সফল হৈছে আহি থকা সময়তো কৰ্মশালা আছে আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ উদ্যোগত আয়োজিত কৰা এই কৰ্মশালাৰ জৰিয়তে আমাৰ শিকিবলৈ অহা আমাৰ ল'ৰা ছোৱালীসকলে ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিহু প্ৰশিক্ষণৰ ক্ষেত্ৰত বিহু সম্পৰ্কে আৰম্ভণিৰ যিটো বিহু নাচৰ যিটো আপোনাৰ কথা বতৰা এইখিনি অন্ততঃ তেওঁলোকে এটা প্ৰশিক্ষণ প্ৰাপ্তৰে শিকিব ইয়াত কণ ঢুলীয়াসকলো ইয়ালৈ আহিছে এই ঢোলৰ বাদ্য সম্পৰ্কে তেওঁলোক অৱগত নহ'লেও ইয়াত অন্ততঃ অকণমান হ'লেও তেওঁলোকে শিকিব আমি ভাবিছোঁ এই শিকাৰ জৰিয়তে অসমীয়া জাতীয় সংস্কৃতিৰ এই বৰপথাৰৰ এই আমাৰ বিহুটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভৱিষ্যতে এওঁলোকে যাতে এগৰাকী ভাল বিহুৱা হ'ব পাৰে ভাল বিহুৱতী হ'ব পাৰে গতিকে এই ধৰণে তেওঁলোকে আগবাঢ়িব পাৰিব গতিকে বিহু কৰ্মশালা অনুষ্ঠিত কৰাটো আচলতে অসমৰ বিভিন্ন প্ৰান্তত হৈছে আৰু ইয়াতো হৈছে গতিকে এইটো এটা ভাল লক্ষণ আৰু অভিভাৱকসকলক মই অভিনন্দন জনাইছোঁ ইয়াত শিকিবলৈ অহা ল'ৰা ছোৱালীসকলকো মই অভিনন্দন জনাইছোঁ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ সমূহ কৰ্মকৰ্তালৈ মই অভিনন্দন জনাইছোঁ আৰু এই শিকাৰুৰ এই ময়দানৰ তৰফৰ পৰা আহি থকা সময়ত বিহুক যাতে আগুৱাই নিব পাৰি ঢেকিয়াজুলি এনেও বিহুৰ ক্ষেত্ৰত এটা গৌৰৱ আছেই গতিকে ঢেকিয়াজুলিখনৰ এই বিহুৱতীয়ে কণ বিহুৱতীয়ে ভৱিষ্যতে যাতে ভালকৈ বিহুৰ বিশ্বৰ দৰবাৰলৈ অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব তাৰ প্ৰতি আশা ৰাখিছোঁ মই শেষত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ঢেকিয়াজুলিৰ নগৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণত আমি বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰিছোঁ
যাতে নতুন প্ৰজন্মই বিহুটোক যাতে শুদ্ধ ৰূপত শিকি আৰু বিহুটোক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি আমাৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি আগন্তুক দিনত আমি ছাত্ৰ সন্থা আৰু ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলে ঐক্যবদ্ধভাৱে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এই ধৰণৰ সাংস্কৃতিক বিপ্লৱৰ আমি আয়োজন আগবঢ়াই লৈ যাম বুলি আমি সংকল্প লৈছোঁ আৰু তাৰ অংশস্বৰূপে আজি ঢেকীয়াজুলিত সন্মানীয় অভিভাৱক অভিভাৱিকাৰ লগতে সন্মানীয় আমাৰ যিসকল প্ৰশিক্ষাৰ্থী আছে তেওঁলোকে বিহুৰ কৰ্মশালাখনিত সফলভাৱে ৰূপায়ণ কৰাত তেওঁলোকে অৱদান আগবঢ়াইছে।